শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যৰ 200খন বিদ্যালয়ত আৰম্ভ হ'ব মিচিং ভাষাত পাঠ্যক্ৰম 2025-26 শিক্ষাবৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই ব্যৱস্থা এই 200খন মিচিং বিদ্যালয় হিচাপে ঘোষণা কৰিছে আৰু চৰকাৰে শিল্পগ্ৰামত অনুষ্ঠিত আলিয়াই লৃগাঙৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকী আমি পুনৰবাৰ আপোনালোকক এই খবৰটো জনাব বিচাৰিছো ৰাজ্যৰ 200খনকৈ বিদ্যালয়ত মিচিং ভাষাত পাঠদান হোৱাৰ কথা ঘোষণা কৰিছে বা পাঠদান কৰোৱাৰ কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৰাজ্যৰ 200খন বিদ্যালয়ত আৰম্ভ হ'ব এই মিচিং ভাষাত পাঠদান 2025-26 শিক্ষাবৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই ব্যৱস্থা এই 200খন বিদ্যালয় মিচিং ভাষাৰ বিদ্যালয় হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে আজি যোৱা প্ৰায় আমি এবছৰ ধৰি অসমৰ জনজাতীয় ভাষাসমূহক মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰি আহিছিলোঁ আৰু যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত 2025-26 বৰ্ষত 200খন বিদ্যালয়ক মিচিং ভাষাৰ পাঠদান আৰম্ভ কৰাবৰ কাৰণে আজি আমি এটা অধিসূচনা জাৰি কৰোঁ আজিৰ এই পবিত্ৰ দিনটোতে অসম চৰকাৰে ত্ৰিভাষিক সূত্ৰ লৈ প্ৰাথমিক পৰ্যায়ত ক্লাছ 1ৰ পৰা 5লৈকে মিচিং ভাষাত পাঠদান মিচিং মাধ্যম হিচাপে বিদ্যালয় প্ৰয়োগ কৰিব ত্ৰিভাষিক সূত্ৰ মতে ইয়াৰ লগে লগে সমান্তৰালভাৱে অসমীয়া আৰু ইংৰাজীও শিকোৱা হ'ব ক্লাছ 6ৰ পৰা 6, 7, 8 আপাৰ প্ৰাইমেৰী স্কুলত কোনো ছাত্ৰ ছাত্ৰীয়ে মিচিং ভাষাত ইচ্ছা কৰিলে তেওঁ ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব 9-10তো ইলেক্টিভ ছাবজেক্ট হিচাপে মিচিং ভাষাৰ অধ্যয়ন কৰিব পাৰিব গতিকে এই 2025-26 বৰ্ষ যিটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব এই শিক্ষাবৰ্ষতে আমি 200খন বিদ্যালয়ত মিচিং মাধ্যমৰ বিদ্যালয় হিচাপে আৰম্ভ কৰিম অনুৰূপভাৱে ৰাভা তিৱা কাৰ্বি ডিমাচা আৰু চাওতাল ভাষাটো আমি পাঠদান কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ কেইটামান দিনৰ পাছতে